নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰলৈ আহিছো পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ভালেখিনি পদ এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে এই পদত এপ্লাই কৰিব পাৰিব তাৰ কাৰণে এডুকেশন কোৱালিফিকেশন কিমান লাগিব বয়স মহিমা কিমানৰ পৰা কিমান লাগে দিছে টোটাল কিমানটা পদ মুকলি কৰা হৈছে আমাৰ অসমৰ কাৰণে কিমান ভ্যাকেন্সি আছে কেতিয়া পৰা এপ্লাই হ'ব এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকৰে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো ডিটেইলছ চেক আউট কৰিব পাৰিব এতিয়া ভিডিওৰ জৰিয়তে সকলো বিলাকৰ তথ্য আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ টেলিগ্ৰাম বা হোৱাটসঅ্যাপ গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ভাৰত চৰকাৰৰ চাকৰি বা অসম চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব যদি জয়েন হ'ব বিচাৰে আমাৰ টেলিগ্ৰাম এণ্ড হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লওক ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনষ্টেবলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য সকলো ডিটেইলছ জনাবলৈ বিচাৰিছো সো বন্ধুবান্ধী বিসকল এখিনি পদ মুকলি কৰা হৈছে CISF কনষ্টেবল ফায়াৰমেন ৰিক্ৰুটমেন্ট 2024 বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স CIS এখিনি বিষয় আপোনালোকে গম পালে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 30 সেপ্টেম্বৰ 2024 30 সেপ্টেম্বৰ ভিতৰত এই পদবিলাকত এপ্লাই কৰিব লাগিব পোষ্ট নেম কনষ্টেবল ফায়াৰমেনৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা 69100 টকাৰ স্যালাৰি পাব লেভেল 3 অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে cisfrecruitment.cisf.gov.in ইয়াতে এপ্লাই কৰিবলৈ হলে অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে প্ৰত্যেকখন ৰাজ্যৰ কাৰণে ভ্যাকেন্সি আছে নিশ্চয় গম পাইছে আমাৰ অসমৰ কাৰণে কিমান ভ্যাকেন্সি আছে আপোনালোকক জনাম ইম্পৰ্টেন্ট ডেট অফিচিয়েল নোটিফিকেশন ৰিলিজ ডেট 21 আগষ্ট 2024 আজি অফিচিয়েল নোটিফিকেশন ৰিলিজ কৰা হৈছে এপ্লিকেশন স্টাৰ্ট ডেট 31 আগষ্ট 2024 এটো মাহৰ 31 আগষ্ট তাৰিখে পদবিলাকৰ এপ্লাই হ'ব এপ্লিকেশন লাষ্ট ডেট 30 সেপ্টেম্বৰ 2024 লৈকে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিস ইউ আৰু OBC EWS বিলাকে 100 rupees পেমেন্ট কাটিব লাগিব SC ST এক্স সাৰ্ভিসমেন বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব না লাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাবা নেক্সট হৈছে CISF কনষ্টেবল ফায়াৰমেন ৰিক্ৰুটমেন্ট 2024 এজ লিমিট ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে 3 বছৰ আৰু এক্স সাৰ্ভিসমেন বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে ইয়াতে ST SC সকলে পাই 18 বছৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে যি সকল কেন্ডিডেট OBC MOBC হয় তেওঁলোকে 18 বছৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যোনসকল কেন্ডিডেট জেনেৰেল হয় তেওঁলোকে 18 বছৰ পৰা 23 লৈকে এপ্লাই কৰিব পাৰিব এখিনি বিষয় আপোনালোকে গম পালে তাবা নেক্সট হৈছে CISF কনষ্টেবল ফায়াৰমেন এডুকেশন কোৱালিফিকেশন এণ্ড ভ্যাকেন্সি ডিটেইলছ ইয়াতে পোষ্ট নেম কনষ্টেবল ফায়াৰমেনৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ভ্যাকেন্সি টোটাল পাই 1130 1130টা 1130টা ভ্যাকেন্সি মুকলি কৰা হৈছে ফায়াৰমেন কনষ্টেবলৰ বাবে কোৱালিফিকেশন ইয়াতে আপোনালোকে 12 পাস কৰিব লাগিব উইথ সায়েন্স সাবজেক্ট নিশ্চয় গম পাইছে যদি সায়েন্স ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে 12 পাস কৰি থৈছে তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে আৰ্টস বা কমাৰ্চৰ কেন্ডিডেট এপ্লাই কৰিব নোৱাৰে ইয়াতে সায়েন্সৰ কেন্ডিডেটে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে কোনো ধৰণৰ ইয়াতে পাৰ্চেন্টেজ নালাগে যদি সায়েন্স সাবজেক্টৰ পৰা যদি 12 পাস কৰি থৈছে তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে আমাৰ অসমৰ সকলো কেন্ডিডেট এপ্লাই কৰিব পাৰিব যদি 12 পাস সায়েন্স ষ্ট্ৰীমৰ পৰা কৰিছিলে তাবা নেক্সট হৈছে আপোনালোকৰ সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট PT তাবা ফিজিক্যাল লিসনাৰ টেষ্ট PET হ'ব BST তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা ৰিটেন এক্সামিনেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত ইয়াতে 5 কিলোমিটাৰ ৰানিং হ'ব টাইমিং দিয়া হ'ব 24 মিনিট ফিজিক্যাল লিসনাৰ টেষ্টত হাইট 165 সেন্টিমিটাৰ হাইট হ'ব লাগিব চেষ্ট নৰ্মেল 78 হ'ব লাগিব লগতে ফুলাই মিলি 83 হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে হাউ টু এপ্লাই CISF কনষ্টেবল ফায়াৰ ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে 31 আগষ্ট 2024 পৰা 30 সেপ্টেম্বৰ 2024 ভিতৰত এপ্লাই কৰিব পাৰিব যদি 12 পাস যদি আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ পৰা কৰি থৈছে আৰু ভ্যাকেন্সি আপোনালোকে চাই লব কোন ষ্টেটৰ কাৰণে কিমান ভ্যাকেন্সি আছে আপোনালোকে চাই লব আমাৰ অসমৰ কাৰণে পাই 164 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব ভ্যাকেন্সি ডিটেইলছ যদি আপোনালোকে চেক আউট কৰিব বিচাৰে ইয়াতে আপোনালোকে দেখিছে অফিচিয়েল নোটিফিকেশন PDF লিংকত ক্লিক কৰি আপোনালোকে ফুল অফিচিয়েল নোটিফিকেশনখন ডাউনলোড কৰি আপোনালোকে চেক আউট কৰিব
পাৰিব আৰু এপ্লাই ষ্টাৰ্ট হ'ব 31 আগষ্ট 2024 যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে ফাইনেলি আপোনালোকৰ বাবে CICF ফায়াৰমেন কনষ্টেবলৰ বাবে পদ মুকলি কৰা হ'ল সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ